অসমত নিৰ্বাচন শেষ হৈছে কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে এজন প্ৰাৰ্থীক লৈ এতিয়া জল্পনা কল্পনা চলিছে ইউডিএফৰ ভিতৰ চৰাত এই প্ৰাৰ্থীজনে হঠাৎ নিৰ্বাচনৰ ৪৮ ঘণ্টাৰ পূৰ্বে হেনো নিষ্ক্ৰিয় হৈ দিছিলে নগাঁও প্ৰাৰ্থী আমিনুল ইছলামৰ ভূমিকাক লৈ তুলপাৰ এতিয়া ইউডিএফৰ ভিতৰ চৰা আমিনুল ইছলামৰ বিৰুদ্ধে ইণ্টাৰনেল এনকুৱাৰী দিছে ইউডিএফে আভ্যন্তৰীণ তদন্ত নিৰ্বাচনৰ ৪৮ ঘণ্টা পূৰ্বে হঠাৎ নিষ্ক্ৰিয় হৈ দিয়াৰ অভিযোগ আমিনুল ইছলামৰ বিৰুদ্ধে আজমলে আৰ্থিক সাহায্য দিয়াৰ পাছতো মনে মনে বহি থকাৰ অভিযোগ আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও প্ৰাৰ্থী আমিনুল ইছলামৰ ভূমিকাক লৈ তুলপাৰ হৈছে ইউডিএফৰ ভিতৰ চৰা আমিনুল ইছলামে কাৰোবাক সহায় কৰিবলৈ হঠাৎ নিষ্ক্ৰিয় হৈ দিছিল নেকি নিৰ্বাচনৰ পূৰ্বে আমিনুল ইছলামৰ বিৰুদ্ধে এতিয়া এনকুৱাৰী দিছে ইউডিএফে ইণ্টাৰনেল এনকুৱাৰী দিছে হঠাৎ নিৰ্বাচনলৈ দুদিন থকাৰ সময়ত আমিনুল ইছলাম নিষ্ক্ৰিয় হৈ দিছিল আৰু সেই দিন ধৰি আমিনুল ইছলামৰ কোনো সন্ধান পোৱা নাই ভালদৰে আজমলৰ পৰা তেওঁ আৰ্থিক সাহায্য লৈছিল তৎসত্ত্বেও কাৰোবাক সহায় কৰিবলৈ আমিনুল ইছলামে মনে মনে বহি দিলে নেকি আৰু এই নিউজটো আমি এনবি নিউজে ব্ৰেক কৰিছোঁ অধিক জানিবলৈ আমি সংযোগ স্থাপন কৰিছোঁ জ্যেষ্ঠ সাংবাদিক হিমাংশু চহৰীয়াৰ সৈতে হিমাংশু চহৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এটা ডাঙৰ ৰাজনৈতিক খবৰ বিশেষকৈ ইউডিএফৰ তুলপাৰ লাগিছে এতিয়া হয় নিশ্চয় এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল এই মুহূৰ্তত যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমিনুল ইছলামক প্ৰক্ষেপ কৰিছিল এআইডিএফে কাৰণ এআইডিএফে বিশ্বাস কৰিছিল যে নগাঁও লোকসভা সমষ্টিটো বৰ্তমান যিহেতু যথেষ্ট মাইনৰিটি ভোটাৰ তাত ইনক্লুড হৈছে কিয়নো ডিলিমিটেশ্যনৰ আগতে 2019 চনত দেখা গৈছিলে যে নগাঁও লোকসভা সমষ্টিটোত ভোটৰ হাৰটো আছিলে হিন্দুৰ সংখ্যা আছিলে 60% মুছলিম ভোটাৰৰ সংখ্যা আছিলে 40% আৰু তাৰপিছত যেতিয়া হৈছিলে দেখা গৈছিলে 51% হৈছিলে মুছলিম ভোটাৰ আৰু বাকি 49% আছিলে হিন্দু ভোটাৰ আৰু সেইবাবেই নগাঁও লোকসভা সমষ্টিটোক লৈ খুবেই আশাবাদী আছিলে এআইডিএফে নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে ঘোষণা কৰিছিল বদৰুদ্দিন আজমলে বাৰে বাৰে ঘোষণা কৰিছিল যে নগাঁও লোকসভা সমষ্টিটো এবাৰ কনফাৰ্ম হৈ গৈছে নগাঁও লোকসভা সমষ্টি এবাৰ কোনো পধ্যে কংগ্ৰেছে জিকিব নোৱাৰে আৰু সেইবাবেই নগাঁও লোকসভা সমষ্টিটোত সৰ্বশক্তি প্ৰয়োগ কৰিছিল এআইডিএফে আৰু এআইডিএফৰ বহুকেইজন বিধায়কে নগাঁও লোকসভা সমষ্টিটোৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰধান দাবিদাৰ হিচাপে ঘোষণা কৰিছিলে ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ নাম কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই ঢিং বিধানসভা সমষ্টিটো অন্তৰ্ভুক্ত হৈছিলে নগাঁও লোকসভা সমষ্টিৰ আৰু নগাঁও লোকসভা সমষ্টিটো যেতিয়াই এনেধৰণে মুছলিম ভোটাৰৰ পেটাৰ্ণটো বাঢ়ি গৈছিলে তাৰে পিছতেই এআইডিএফৰ ফালৰ পৰা চিন্তা চৰ্চা কৰা হৈছিলে এই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা দখললৈ অনাৰ বাবে আৰু সেইবাবেই ঢিঙৰ বিধায়কগৰাকীক ইয়াৰ এই দায়িত্ব দিয়া হৈছিলে আৰু আমিনুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিলে কিন্তু দেখা গৈছিলে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যথেষ্ট তৎপৰ হৈছিলে এআইডিএফৰ সকলো নেতা কৰ্মী দলীয় নেতা প্ৰধানকৈ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলেও তালৈকে হেলিকপ্টাৰ লৈ গৈছিলে প্ৰচাৰৰ বাবে আনকি কৰিমগঞ্জত মিটিঙত ব্যস্ত থকাৰ পিছত আজমলে কৰিমগঞ্জত সভাত ব্যস্ত আছিলে সেই সময়ত সেই সভাত ব্যস্ত আছিলে বিধায়ক কৰিমউদ্দিন বৰভূঞাও আছিলে আশ্ৰাফুল হোসেন আছিলে আমিনুল ইছলাম মানকাছাৰৰ বিধায়ক তেওঁ আছিলে সভাত আৰু তাৰে পিছত আলোচনা হৈছিলে কৰিমগঞ্জত আলোচনা হৈছিলে যে নগাঁও লোকসভা সিটটো কোনো পধ্যেই কংগ্ৰেছক দিয়া নহ'ব গতিকে নগাঁও লোকসভা সিটটো সৰ্বশক্তি প্ৰয়োগ কৰা হ'ব লাগিলে আৰ্থিক সাহায্য দিয়া হ'ব আৰু সেইবাবে নগাঁও লোকসভা সিটটোত নিৰ্বাচনৰ পূৰ্বে দুদিন পূৰ্বে নগাঁও লোকসভাত যাতে আৰ্থিকভাৱে আমিনুল ইছলামৰ কোনো ধৰণৰ অসুবিধা নহয় বা দলীয় কৰ্মীসকলক যিসকল দলীয় কৰ্মীয়ে নিৰ্বাচনৰ সময়ত এআইডিএফৰ বাবে লাগি আছে তেওঁলোকক যাতে আৰ্থিকভাৱে কোনো ধৰণৰ তেওঁলোকৰ অসুবিধা নহয় দলীয় কাম কাজ চলাই নিবলৈ তাৰ বাবে এটা আৰ্থিক সাহায্য দিয়া হৈছিলে আৰু আমি যিমান দূৰ খবৰ পাইছোঁ যিমান দূৰ আমি ভিতৰুৱা খবৰ লাভ কৰিছোঁ 1 কোটি টকা দিয়া হৈছিলে আমিনুল ইছলামক 1 কোটি টকা দিয়া হৈছিলে মই পুনৰবাৰ কৈছোঁ 1 কোটি টকা দিয়া হৈছিলে আমিনুল ইছলামক নিৰ্বাচনৰ দুদিন পূৰ্বে 1 কোটি টকা দিয়া হৈছিল বুলি আমি খবৰ লাভ কৰিছোঁ আৰু সেই 1 কোটি টকা লোৱাৰ পিছত আমিনুল ইছলামক কোৱা হৈছিলে যে নগাঁও লোকসভা সমষ্টিটো জিকিব লাগিব গতিকে এই টকা তাৰ বাবে ব্যৱহাৰ কৰা হওক কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দেখা গ'ল নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা আমিনুল ইছলামে লাহে লাহে স্থিমিত হৈ গ'ল আৰু প্ৰচাৰৰ পৰা ক্ৰমান্বয়ে তেওঁ আঁতৰি থাকিবলৈ ধৰিলে আৰু এই বিষয়টো কিন্তু দৃষ্টিগোচৰ হোৱা নাছিল সেই সময়ত কিয়নো ধুবুৰী লোকসভা
লোকসভা সমষ্টিৰ বাবে নিজেই ব্যস্ত আছিল এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল কাৰণ তেওঁৰ বিৰুদ্ধে যিহেতু ৰকিবুল হুছেইন থিয় হৈছে গতিকে তেওঁৰ বিৰুদ্ধেও প্ৰবল প্ৰত্যাহ্বান আহিছে গতিকে সকলোৱে তাত জঁপিয়াই পৰি আছিলে আৰু সেই সময়ত কিন্তু আমিনুল ইছলামে দেখা গৈছিল যথেষ্ট নিষ্ক্ৰিয় হৈ গৈছিলে আৰু যেতিয়াই নিৰ্বাচনৰ যেতিয়াই ভোটদান পৰ্ব শেষ হ'ল তাৰপিছত দেখা গ'ল যে গোটেই যেতিয়া অংক কৰা হ'ল কাৰণ এই নগাঁও লোকসভা সিটটো এআইডিএফে অংক কৰিছিলে যে 1.5 লাখ ভোটত প্ৰায় তেওঁলোকে অগ্ৰগতি লাভ কৰিব নগাঁও লোকসভা সিটটো তেওঁলোকে দখল কৰিব কিয়নো নগাঁও লোকসভা সিটটোত তিনিটাকৈ নতুনকৈ বিধানসভা সমষ্টি যি তিনিটা অন্তৰ্ভুক্ত হৈছে সেই তিনিওটা সমষ্টিতে সংখ্যালঘু প্ৰধান আৰু সেই তিনিটা সমষ্টিয়েই এআইডিএফে ভাবিছিলে যে তেওঁলোকৰ ভোট বেংক আছে আৰু তাৰে যিহেতু স্থানীয় বিধায়ক ধিঙৰ আমিনুল ইছলাম আছেই গতিকে এনেধৰণৰ অংক কৰিছিলে কিন্তু যেতিয়াই নিৰ্বাচন শেষ হ'ল নগাঁও লোকসভা সমষ্টিটোৰ যেতিয়াই নিৰ্বাচন শেষ হ'ল 4 তাৰিখে তাৰে পিছত তেওঁলোকে দেখিলে যে নগাঁও লোকসভা সিটটো যেনেধৰণে ভাবিছিলে তেনেধৰণে নহ'ল কিয়নো আমিনুল ইছলামে যথেষ্ট নিষ্ক্ৰিয় হৈ দিয়া বুলি দলীয় কৰ্মীৰ পৰাই হওক বা তেওঁলোকে গ্ৰাউণ্ডৰ পৰাই এটা ৰিপৰ্ট লাভ কৰিলে আৰু তাৰ পিছতে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল যথেষ্ট ইণ্টাৰনেল এনকুৱাৰী দিছে এইটো কিমান দূৰ সত্য ইণ্টাৰনেল এনকুৱাৰী দিছে হিমাংশু তদন্তৰ নিৰ্দেশ দিয়া হৈছে যে আমিনুল ইছলামে কিহৰ বাবে বহি দিলে নেও কাৰোবাক জিকাবৰ বাবে এনেধৰণে আমিনুল ইছলামে বহি দিলে এই বিষয়টো লৈ এতিয়া এআইডিএফৰ মাজত যথেষ্ট চৰ্চা হৈছে আৰু বিষয়টো লৈ তদন্ত কৰিছে এতিয়া এআইডিএফৰ প্ৰধানে তদন্ত দিছে আৰু এই তদন্তত এতিয়া আমিনুল ইছলামে কেনেধৰণে সহযোগ কৰে সেয়া এক লক্ষণীয় কথা হ'ব কিন্তু এই মুহূৰ্তলৈকে আমি যিমান দূৰ জানিব পাৰিছোঁ যিমান দূৰ খবৰ পাইছোঁ খবৰ অনুসৰি আমিনুল ইছলামে কিন্তু এই মুহূৰ্তলৈকে বিধায়ক আমিনুল ইছলাম তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামে এই মুহূৰ্তলৈকে কিন্তু এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ লগত বিষয়টো লৈ কোনো কথা বতৰা হোৱা নাই বৰঞ্চ তেওঁ বিষয়টোৰ পৰা দূৰত থাকিবলৈ বিচাৰিছে আৰু আমি যিমান দূৰ খবৰ পাইছোঁ হয়তো এআইডিএফত শেষবাৰৰ বাবে বিধায়ক হৈ থাকিবও পাৰে আমিনুল ইছলাম হয় এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপুনি দিছে আৰু এইটো যদি সঁচা হয় আৰু ইণ্টাৰনেল এনকুৱাৰী দিয়াটো কিমান 100% সঁচা হয় 100% নিশ্চিত এয়া আমি যি খবৰ লাভ কৰিছোঁ এই খবৰ অনুসৰি কাৰণ দলীয়ভাৱে তেওঁলোকে এই কথা স্পষ্ট কৰা নাই তেওঁলোকে দলীয়ভাৱে কাৰণ ইলেকশ্যন চলি আছিলে আৰু ইলেকশ্যন যিহেতু এতিয়া শেষ হৈছে কিন্তু হয় হিমাংশু তেতিয়াহ'লে নগাঁও চিট ইউডিএফে হেৰুৱাইছে কাৰ লাভ হ'ব নিশ্চয় নগাঁও লোকসভা সমষ্টিটো ইতিমধ্যে এআইডিএফে ধৰি লৈছে যে তেওঁলোকৰ হাতৰ পৰা গ'ল আৰু এই লোকসভাৰ সিটটো নগাঁও লোকসভা সিটটো এক প্ৰকাৰ কিন্তু আওপকীয়াকৈ তেওঁলোকে মানি লৈছে যে কংগ্ৰেছৰ হাতলৈ গ'ল আৰু নগাঁও লোকসভা সমষ্টিটো কংগ্ৰেছেই জিকিব বুলি ইতিমধ্যে এআইডিএফৰ ফালৰ পৰা কিন্তু তেওঁলোকে পোনপটীয়াকৈ নকলেও কিন্তু আওপকীয়াকৈ এই কথা তেওঁলোকে নিজেই স্পষ্ট কৰিছে হয় এই ধৰণৰ কাম যেতিয়া হয় কোনোবা পাৰ্টি যদি হঠাৎ বহি দিয়ে হঠাৎ নিষ্ক্ৰিয় হৈ দিছে হঠাৎ প্ৰচাৰ অভিযান যেনেকৈ চলাব লাগিছিল তেনেকৈ চলাব নালাগে তেন্তে দুই পক্ষৰ পৰা এটা সহায় লাভ কৰে কিন্তু হয় নিশ্চয় সেই সন্দেহটোৱে হয়তো হৈছে কিয়নো এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে মই পূৰ্বতে উল্লেখ কৰিছোঁ নিৰ্বাচনৰ 2 দিন পূৰ্বে 1 কোটি টকা দিয়া বুলি যিহেতু আমি খবৰ পাইছোঁ আৰু ইতিমধ্যে তেওঁলোকে হয়তো এআইডিএফৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰিব পাৰে যে আমিনুল ইছলাম যিগৰাকী প্ৰাৰ্থী ধিঙৰ বিধায়ক তেওঁ অন্য কাৰোবাৰ পৰাও ধন পাইছিলে নেকি যাৰ বাবে তেওঁ নিষ্ক্ৰিয় হৈ দিলে বা আমি যিমান দূৰ খবৰ পাইছোঁ যিমান দূৰ ভিতৰুৱা খবৰ পাইছোঁ নগাঁও লোকসভা সমষ্টিটোত যিদিনা ভোটগ্ৰহণ অনুষ্ঠিত হৈছিলে সেই সময়ত পুলিং এজেণ্টসকলক যি টকা দিব লাগে তেওঁলোকক যি খোৱাৰ বাবে খাদ্যৰ বাবে বা এআইডিএফৰ যিসকল কৰ্মীক বাইকৰ খৰচেই হওক বা অন্য তেওঁলোকৰ যিবোৰ যাৱতীয় খৰচ সেই খৰচ দিয়া হোৱা নাছিলে আৰু তাৰ বাবে যথেষ্ট ক্ষুণ্ণ হৈছে এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমল কিয়নো তেওঁ নিজ হাতে টকা দিছিলে কিন্তু টকা বিলোৱা নহ'ল আৰু সেই টকা কিয় বিলোৱা নহ'ল আৰু নিষ্ক্ৰিয় হৈ বহি দিয়াৰ কাৰণ কি নে অন্য কোনো দলৰ পৰাও টকা ল'লে তাক লৈ এতিয়া যথেষ্ট কিন্তু ক্ষোভত আছে এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ লগতে এআইডিএফৰ অন্যান্য বিধায়কসকলেও বিষয়টো লৈ চৰ্চা কৰিছে আৰু এই মুহূৰ্তত এতিয়া আমিনুল ইছলামৰ ওপৰত ব্যৱস্থা কি হ'ব যদিহে সত্য প্ৰমাণিত হয় যে তেওঁলোকৰ যি ইণ্টাৰনেল ইনকুৱাৰী হৈছে এই ইণ্টাৰনেল ইনকুৱাৰীত যদি গোটেই কথা পোহৰলৈ আহে তেতিয়া আমিনুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব এয়া নিশ্চয়কৈ সময়ে ক'ব শেষ প্ৰশ্ন ক্ৰছ ভোটিং ৰাজ্যসভাটোৰ অভিযোগ আছে ইউডিএফৰ বিৰুদ্ধে ইউডিএফ দলটোৰ বিৰুদ্ধে এনে অভিযোগ আছে কিন্তু নিশ্চয় এআইডিএফৰ বিৰুদ্ধে পূৰ্বতেও অভিযোগ আছে ক্ৰছ ভোটিঙৰ অভিযোগ আছে ৰাজ্যসভা ইলেকশ্যন ৰাষ্ট্ৰপতি ইলেকশ্যনৰ সময়ত এই অভিযোগ উঠিছিলে আৰু প্ৰধানকৈ এআইডিএফৰ গোটেইকেইজন বিধায়কক বাদ গোটেইকেইজন বিধায়ক বুলি নকওঁ প্ৰধানকৈ 3-4জন বিধায়কৰ বিৰুদ্ধে বিশেষভাৱে বাৰে বাৰে অভিযোগ উঠি আছে আৰু তাৰে ভিতৰত এজন কিন্তু আমিনুল ইছলাম ৰাজ্যসভাৰ ভোটৰ ক্ষেত্ৰতে হওক বা ৰাষ্ট্ৰপতি ইলেকশ্যনৰ সময়তে হওক আমিনুল ইছলামৰ বিৰুদ্ধে কিন্তু প্ৰতিবাৰে এনেধৰণৰ অভিযোগ আহে অন্য বিধায়কসকলৰ বিৰুদ্ধে আহিলেও নাহিলেও আমিনুল ইছলামৰ বিৰুদ্ধে আহে গতিকে এইবাৰো যদি তেনেধৰণৰ ঘটনা সঁচাকৈ সংগঠিত
পক্ষপাতিত হৈছে যেনেধৰণে সন্দেহ কৰিছে AIDF দলে আৰু দলে যিহেতু সন্দেহ কৰিছে ভিতৰুৱা যে কিবা এটা আছে সেই কথা নিশ্চিত কিয়নো নগাঁও লোকসভা সমষ্টিৰ কিন্তু সাধাৰণ জনতাই কৈছে AIDFে যেনেধৰণে লাগি আছিল পূৰ্বতে AIDFে কৈছিলে যে এইবাৰ সংখ্যালঘুৰ এজন নেতা তেওঁলোকৰ সাংসদ হিচাপে পঠাবৰ বাবে তেওঁলোকে আমিনুল ইছলামক প্ৰক্ষেপ কৰিছে এই যি তেওঁলোকে ৰণনীতি লৈ আগুৱাইছিলে এই ৰণনীতি কিন্তু শেষ মুহূৰ্তত ধুলিসাৎ হৈ গ'ল একমাত্ৰ আমিনুল ইছলামে নিষ্ক্ৰিয় হৈ দিলে নিষ্ক্ৰিয় কিয় হ'ল আমিনুল ইছলামে নিষ্ক্ৰিয় কিয় হ'ল তাক লৈ এতিয়া যি তদন্ত দিয়া হৈছে এই তদন্ত এতিয়া কেনেধৰণে আগবাঢ়ে বা এই তদন্তৰ ফলাফলটোত আমিনুল ইছলামে সহযোগ কৰে নে নকৰে সেয়াও স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তলৈকে এটা কথা স্পষ্ট হৈ পৰিছে যে আমিনুল ইছলামে এই মুহূৰ্তলৈকে AIDF প্ৰধান বদৰুদ্দিন আজমলৰ লগত বিষয়টো লৈ কোনো ধৰণৰ আলোচনা কৰা নাই আৰু তাক লৈ যথেষ্ট ক্ষোভিত হৈ আছে আজমল হয় হিমাংশু চৌধুৰী আপোনাক ধন্যবাদ জনাইছোঁ এই ব্ৰেকিং নিউজটো আপুনি এই ডাঙৰ খবৰটো আমাক জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই মুহূৰ্তত হয়তো বিপদ বাঢ়িব পাৰে এইগৰাকী আমিনুল ইছলামৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা